স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত আমি শিকিম যে প্ৰিন্স কাট ব্লাউজৰ ফাৰ্মা কেনেকুৱা কৰি কাটিং কৰে। এই ভিডিঅ'টো যদি আপোনালোকে চাই বহুত ইজিলি আপোনালোকে ব্লাউজৰ ফাৰ্মা কাটিং কৰিব পাৰিব অথবা ব্লাউজ কাটিং কৰিব পাৰিব। ঠিক আছে, তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকক ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শ্বেয়াৰ কৰিব। তো ফাৰ্মাটো কাটিং কৰাৰ কাৰণে এইটো মই পেপাৰ লৈছোঁ। ঠিক আছে, এইটো ডাঠ পেপাৰ হয়। তো আপোনালোকে এনেকুৱা এটা ডাঠ পেপাৰ ল'ব। প্ৰথম অৱস্থাতে কি কৰিব, তলত এটা মাৰ্জিন কৰিব। এই যেটো তলত এটা আমি মাৰ্জিন কৰিব লাগিব। তাৰপিছত এই সাইডতো এটা মাৰ্জিন কৰি ল'ব অথবা নকৰিলেও হ'ব, কিন্তু তথাপি মই কাটিংৰ কাৰণে এইটো আপোনালোকক দেখাই দিছোঁ। এইটো মই মাৰ্জিন কৰিলোঁ। আৰু 38 সাইজৰ যেটো ফাৰ্মা তাৰ দীঘল দিম আমি 14.5 আৰু চিলাইৰ কাৰণে অলপমান ৰাখ লওঁ। তো এইটো আমি মাৰ্জিন উঠাই ল'ম এনেকুৱা কৰি চিধা কৰি। এইটো মাৰ্জিন উঠালো। এতিয়া এই যেটো তলৰ মাৰ্জিন আছে এই তলৰ মাৰ্জিনটোৰ পৰা আমি আৰ্ম হোল ল'ব লাগিব 6 ইঞ্চি। এইটোতো মাৰ্জিন উঠাই ললো। তাৰপাছত যেটো আমাৰ নেক ডিপ বেক সাইডৰ এইটো আপোনালোকে আপোনালোকৰ হিচাপত দিব। তো মই এইটো 9 ইঞ্চি দিলো। ইয়াতে মই সাইজটো লিখি দিওঁ 38 সাইজ। প্ৰথম অৱস্থাতে আমি তলত ইয়াতে যেটো আমাৰ টাক দিয়া হ'ব সেই টাকটো দিয়াৰ কাৰণে যেটো দূৰত্ব সেইটো আমি 4 ইঞ্চি ল'ম ইয়াতে। তাৰপিছত আমি ইয়াতে জুখিব লাগিব এই যেটো গলৰ কাৰণে আমি ইয়াতে 2.5 ইঞ্চি ল'ব লাগিব। তাৰপিছত যেটো শোল্ডাৰটো আমি 3 ইঞ্চি ল'ব লাগিব। ঠিক আছে, আৰু গলৰ যেটো বহল ইয়াতে তলত ইয়াতে আমি 3 ইঞ্চি দিম। এতিয়া জুখিছো চেষ্ট। ইয়াতে মই আপোনালোক জুখটো ইয়াতে লিখি দি আছো 38 আৰু ইয়াৰ লগত প্লাস কৰিব লাগিব 2 ইঞ্চি। তেনেহ'লে টোটাল কিমান হ'ব আমাৰ 40। এই 40 হ'ব আমাৰ চেষ্টটো ৰেডি। ঠিক আছে, আৰু যেটো ওয়েস্টটো ৰাখিব লাগিব আমি 34। তো 34 আমাৰ ওয়েস্ট ইয়াতে ৰেডি থাকিব। ইয়াতে আমি কোনো ধৰণৰ এলাউন্স ল'ব নালাগে। এইটো হ'ল ওয়েস্ট। ঠিক আছে, তো এইখিনি লিখিলো। এতিয়া এই যেটো চেষ্ট 38 সাইজত আমাৰ 2 ইঞ্চি প্লাস কৰিব লাগিব। টোটাল কিমান আহিব 40। এই 40 টো আমি 4 ভাগ কৰিব লাগিব। 40 টো যেতিয়া আমি 4 ভাগ কৰিম এই মাথাৰ পৰা এইটো কিমান আহিব 10। তো মই ইয়াতে 10ত মাৰ্জিন কৰিলো আৰু এই সাইডত 1.5 ইঞ্চি আমি মই ইয়াতে 1.5 ইঞ্চি ললো। এই 1.5 ইঞ্চি আমাৰ ভিতৰত থাকিব। ঠিক আছে, আৰু এই যেটো ওয়েস্টটো কিমান আছে 34। এই 34 টো মই 4 ভাগ কৰিব লাগিব। 34 টো 4 ভাগ কৰিলে কিমান আহিব 8.5 আহিব। তো মই ইয়াতে 8.5ত মাৰ্জিন কৰিলো। আৰু এই যেটো টাক দিম এই টাকটো দিয়াৰ কাৰণে আমি 1 ইঞ্চি এক্সট্ৰাকে ল'ব লাগিব। ঠিক আছে, আৰু ইয়াতে যেটো টাক হ'ব সেই টাকটো আমি কিমানখিনি উঠাই দিম 4 ইঞ্চি। 4 ইঞ্চি উঠাব লাগিব। এতিয়া ইয়াৰে মাৰ্জিন খিনি কৰি লওঁ। তো এইটো আছিল আমাৰ গলৰ মাৰ্জিন। তো ডাটস দিয়া যাব। তাৰপিছত এইটো আহিব আমাৰ চিলাইৰ কাৰণে, আৰু এইখিনি থাকিব আমাৰ বাৰটিক যিখিনি নেকি ভিতৰত এক্সট্ৰা কৰি কাপোৰ ৰৈ যাব। এতিয়া এই যেটো চেষ্টৰ মাৰ্জিন আছে এই চেষ্টৰ মাৰ্জিনৰ পৰা আমি ইয়াতে ভিতৰ পেনে 2.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিব লাগিব। ঠিক আছে, 2.5। এতিয়া 2.5ৰ যেটো মাৰ্জিন আৰু এই শোল্ডাৰৰ যেটো মাৰ্জিন এইটো আমি এনেকুৱা কৰি চিধা কৰি উঠাব লাগিব। এতিয়া এইটো আমি ৰাউন্ড শেপ দিব লাগিব। ইয়াৰ পৰা আমি এইটো এনেকুৱা কৰি ৰাউন্ড শেপ কৰি আনিম। ঠিক আছে, তো আৰু ইয়াতে যেটো গলত আপোনালোকে যিকোনো ধৰণৰ ডিজাইন দিব পাৰে। ইয়াতে এনেকুৱা নহয় যে যেটো ফাৰ্মাত কাটি ল'ব সেইটো ডিজাইন দিব লাগিব। যিকোনো ধৰণৰ ডিজাইন আপোনালোকে দিব পাৰে। সো মই এইটো ৰাউন্ড শেপ কৰি দিম কাৰণ কি ৰাউন্ডটো ষ্টেণ্ডাৰ্ড। আৰু এতিয়া সেকেন্ড আৰু এটা কাম কি কৰিব লাগিব, এই যেটো শেপ এই শেপটো দিয়া যায় এই যেটো কোণা ব্লাউজৰ এই কোণাটো আমাৰ নামি যায়। তো এই কোণাটো কি কাৰণত নামি যায় সেইটো মই আপোনালোকক কম। কাৰণ চাওক এইটো আমাৰ এতিয়া সিধা আছে। তো ইয়াতে যেতিয়া টাক দিম এই যেটো মিডল পয়েন্ট বেক পাৰ্টৰ এই মিডল পয়েন্ট খিনি আমাৰ উঠি যায় আৰু এইটো নামি যায়। কাৰণ এই কাপোৰটো আমাৰ যেতিয়া কুচ খোৱাৰ পিছত এই কোণাটো নামি যায়।
তো সেই কোণাটো চিধা কৰাৰ কাৰণে কি কৰিব, এই যেটো ডাটস দিয়া আছে এই ডাটসটোৰ পৰা এই যেটো চেণ্টি থাকে এই চেণ্টি হিচাপত ইয়াতে 2 চেণ্টি উঠাই দিব, ঠিক আছে। এইখিনি যেতিয়া উঠি যাব তেতিয়া কি হ'ব, আমাৰ এই ডাটসটো দিয়াৰ পাছত নামি নাযায়, ঠিক আছে। তো এটো আছিল বেক পাৰ্টটোৰ আমাৰ মাৰ্জিন হৈ গ'ল। এতিয়া এই বেক পাৰ্টটো কাটি ওলাই লওঁ। তো এইটো চাওক, এইটো আমাৰ ইয়াতে যেতিয়া ডাটস পৰিব তেতিয়া কি হ'ব, আমাৰ এইটো চিধা হৈ যাব, এনেকুৱা চিধা হৈ থাকিব, ঠিক আছে। তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হ'ল। এতিয়া আমি ফ্ৰন্ট পাৰ্টটো কাটিং কৰিব লাগে। আৰু ফ্ৰন্ট পাৰ্টটো কাটিং কৰাৰ কাৰণে এই যেটো পেপাৰ আছে পেপাৰটো আমি এনেকুৱা কৰি ঘূৰাই লওঁ, ঠিক আছে। ঘূৰাই লৈ ইয়াত আমি ইয়াৰ ওপৰৰ পৰা আমি এইটো সমান কৰি ৰাখিব লাগিব। আৰু মেইনলি এই যেটো বেক পাৰ্ট আছে এই বেক পাৰ্টটো আমি এনেকুৱা কৰি সমান কৰি ৰাখিব লাগিব। ৰাখি ইয়াৰ পৰা আমি এইটো মাৰ্জিন উঠাই লম। তো এইখিনি মাৰ্জিন আমাৰ উঠাব লাগিব। উঠোৱাৰ পাছত এই যেটো বেক পাৰ্টটো আমি আঁতৰাই দিম। এই যেটো বেক পাৰ্টৰ যেটো আমি ইয়াতে শেপ দিয়াৰ কাৰণে লৈছিলো, এইটো আমি কেই ইঞ্চি দূৰত্বত লৈছিলো, 4 ইঞ্চি, ঠিক আছে। তো ইয়াৰ পৰা আমি এইটো 4 ইঞ্চি দূৰত্বত এটা মাৰ্জিন কৰিব লাগিব, এইটো মাৰ্জিন, ঠিক আছে। আকৌ ইয়াতেও আমি 4 ইঞ্চি দূৰত এটা মাৰ্জিন কৰিব লাগিব। এতিয়া এইটো হ'ল আমাৰ মিডিল পইণ্ট। এইটো আমি ইয়াতে মাৰ্জিন উঠাব লাগিব এনেকুৱা কৰি বৰাবৰ। আৰু এইটো আছিল আমাৰ গলৰ কাৰণে, ঠিক আছে। এইটোতো আমি মাৰ্জিন উঠাই ললো। এতিয়া গলটো আমি ডিপ কিমানখিনি দিম, এই গলটো আপোনালোকে যেটো কাস্টমাৰে বিচাৰিব সেইটো হিচাপত দিব পাৰিব। তো মই এইটো ষ্টেণ্ডাৰ্ড হিচাপত মই 8 ইঞ্চি ৰাখিলো, ঠিক আছে। 8 ইঞ্চি মই এইটো গলৰ ডিপ দিলো। যিকোনো ডিজাইন দিব পাৰো, এইটো কোনো মানে নাই। মই এইটো সুইট হাৰ্ট ডিজাইন দিম। আৰু এইটো কাটিং আহিব, যেটো মই আপোনালোকক কাটিঙত দেখাই দি আছো। তো এইখিনি মাৰ্জিন হোৱাৰ পাছত আমি ইয়াৰে যেটো বেছ পাৰ্ট তাৰে মিডিল পইণ্টটো ল'ব লাগিব। এইটো আমাৰ কিমান আহিব, 10 আহিব। ইয়াতে 10ত মাৰ্জিন কৰিলো। আৰু এই যেটো আৰ্ম হোল, এই আৰ্ম হোল সাইডটোতে আমি 5.5 ল'ব লাগিব, 38 সাইজত 5.5, ঠিক আছে। এইটো মাৰ্জিন কৰিলো। এতিয়া এই যেটো বেছ পাৰ্ট যেটো মিডিল পইণ্ট ললো, ইয়াৰ পৰা আমি 1.5 ইঞ্চি ওপৰত আৰু এটা মাৰ্জিন কৰিম, ঠিক আছে। আৰু এই মাৰ্জিনটোৰো 1.5 ইঞ্চিৰ তলত এটা মাৰ্জিন কৰিম। এতিয়া এই যেটো 1.5 ইঞ্চিৰ মাৰ্জিন কৰিলো, এইটো আমি এনেকুৱা কৰি অলপমান ডাউন শেপ কৰি আনি পেলাই এই মাৰ্জিনটো লগাই আমি এইটো মিলাব লাগিব, ঠিক আছে। আৰু এই যেটো 1.5 ইঞ্চি মাৰ্জিন কৰিলো, এইটো আমি পিছতে কৰিম, এতিয়া নহয়, সেকেন্ড যেটো পাৰ্ট কাটিং হ'ব সেইটো। কিন্তু আমি ইয়াতে আমাৰ এইটো মিডিল পইণ্ট ৰাখিব লাগিব, ঠিক আছে। এইটো হ'ল আমাৰ মিডিল পইণ্ট, যেটো বেছ পাৰ্ট তাৰে মিডিল পইণ্ট হ'ল এইটো। আৰু এইটো আমাৰ কিমান আছে, শোল্ডাৰৰ পৰা 10 আছে, ঠিক আছে। তো এতিয়া এই পাৰ্টখিনি কাটি ওলাই লওঁ। তো এইটো হ'ব আমাৰ সুইট হাৰ্ট নেক। আৰু এই যেটো পাৰ্ট, এই পাৰ্টটো ধৰকচোন আমাৰ এইটো চিধা আছে, তো এটা আমি অলপমান বেকা কৰি দিব লাগিব। তাৰ কাৰণে কি কৰিম, আমি এইটো 1/2 ইঞ্চি উঠাই দিব লাগিব। ইয়াতে 1/2 ইঞ্চি ওপৰত এটা মাৰ্জিন কৰিম। এতিয়া এইটো আমি ইয়াৰ পৰা এইটো এনেকুৱা কৰি মিলাব লাগিব। এতিয়া এইখিনি কাটি দিম। তো এইটো আমাৰ ফ্ৰন্ট পাৰ্টটো হৈ গ'ল। আৰু ইয়াতে আমাৰ ইয়াতে এইটো পেপাৰটো মই সিংগল পাৰ্ট কাটিছো, কিন্তু যেতিয়া কাপোৰ কাটিং কৰিম তেতিয়া এইটো আমাৰ ডাবল পাৰ্ট হয়। ইয়াৰে এটা থাকিব হুক আৰু এটা থাকিব ঘাট। তো আমি এই সাইডটো হুক প্লেট বুলি লিখি ল'ম, ঠিক আছে। আৰু এই ব্লাউজটো যদি বেক ওপেন দিয়ে তেতিয়া আমাৰ ইয়াতে দুটা পাৰ্ট মানে কি কাপোৰটো দুজাপ কৰি ল'ব লাগিব সিংগল পাৰ্টত, হুক প্লেট, ঠিক আছে। এই সাইডটোত আমি এনেকুৱা কৰি লিখি ল'ম। তো এইটো আমাৰ হ'ল। এতিয়া এই যেটো পেপাৰ, এই পেপাৰটোৰ পৰা আমি এইটো ইয়াৰে যেটো পাৰ্ট ওলাব সেইটো আমি আকৌ ইয়াৰ পৰা ওলাব লাগিব, ঠিক আছে। তো ইয়াতে আমি এই 10টা পাৰ্ট এনেকুৱা কৰি মিলাই ল'ম। এই ওপৰৰ পৰা আমি এইটো
যেটো শোল্ডাৰ আছে শোল্ডাৰটো মিলাই লওঁ। তো ইয়াতে এনেকুৱা কৰি পাৰি ললো, এইটো আঁতৰাই দিলো। এতিয়া ইয়াৰ পৰা আমি এই মাৰ্জিনটো উঠাই ল'ব লাগিব। এই যেটো ৰাউন্ড শেপ, এই ৰাউন্ড শেপটো উঠাই ল'ব লাগিব। ঠিক আছে, আৰু ইয়াতে আমাৰ এইটো হল মিডিল পয়েন্ট, এইটো হল আমাৰ মিডিল পয়েন্ট। আৰু এই মিডিল পয়েন্টৰ পৰা আমি 1.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিব লাগিব, 1.5 ইঞ্চি। ঠিক আছে, এতিয়া এই যেটো 1.5 ইঞ্চিৰ মাৰ্জিন, এই 1.5 ইঞ্চিৰ মাৰ্জিনটোতো আমি আৰু এটা ৰাউন্ড শেপ উঠাব লাগিব। এনেকুৱা কৰি এটা ৰাউন্ড শেপ উঠাব লাগিব। এই ৰাউন্ড শেপটো উঠাই আমি এই পাৰ্টটো ইয়াতে এনেকুৱা কৰি ৰাখিম। আকৌ এই যেটো বেক পাৰ্ট আছে, বেক পাৰ্টটো আমি ইয়াৰ লগত মিলাই পেলাই ইয়াতে বহাব লাগিব। আৰু এই বেক পাৰ্টটো বহাতে আমি আৰু ফ্ৰন্ট পাৰ্টৰ যেটো হুকৰ পাৰ্ট, এটা আমি এনেকুৱা কৰি সমান কৰি মিলাব লাগিব। মিলোৱাৰ পিছত আমি এই সাইডৰ মাৰ্জিনখিনি আমাৰ এনেকুৱা কৰি উঠাই ল'ব লাগিব, যে কিমানখিনিকে আহিব। এইটো সাইডৰ মাৰ্জিনটো উঠাই ল'ব লাগিব। উঠাই লৈ এই যেটো বেক পাৰ্টটো আঁতৰাই দিম, বেক পাৰ্টটো আঁতৰাই দিলো। এতিয়া এই যেটো ফ্ৰন্ট পাৰ্টটো আঁতৰাই দিলো। এতিয়া চাওক, এই মাৰ্জিনটোৰ পৰা এই মাৰ্জিনলৈকে আমাৰ মেইন পাৰ্ট, মানে কি এই যেটো পাৰ্ট হ'ব, এই যেটো পাৰ্ট, এই পাৰ্টটোৰ আমাৰ এইখিনি আহিব। আৰু এই যেটো 1.5 ইঞ্চি ললো, এই 1.5 ইঞ্চিটো আমি শেপ দিব লাগিব। আৰু এইটো শেপটো কেনেকে দিম, এইটো আছিল আমাৰ মিডিল পয়েন্ট। ঠিক আছে, তো এই মিডিল পয়েন্টটো আমি 1/2 ইঞ্চি ইয়াতে উঠাই দিম, এই লাইনটো ইয়াতে আনিলো। ঠিক আছে, এতিয়া ইয়াৰ পৰা আমি এইটো এনেকুৱা কৰি এইটো মাইনাস কৰি যাব লাগিব। আমি তাতে কিমান দিছিলো 1.5 ইঞ্চি, ইয়াতে 1 ইঞ্চি নমাম। বুজি পাইছে? এই যিখিনি কাপোৰ ললো, এই কাপোৰখিনি আমাৰ এক্সট্ৰা, য'ত নেকি আমাৰ যেটো বেস পাৰ্টটো ফুলি থাকে। তো এই যিখিনি কাপোৰ, এই কাপোৰখিনি আমাৰ বেস পাৰ্টটো ফুলাই ৰাখিব। ঠিক আছে, এই পেপাৰখিনিও কাটি ওলাম। তো এইটো শেপ দিলো। শেপ দিয়াৰ পাছত কি কৰিব লাগিব, এইটো আমি আকৌ মিলাব লাগিব। সো এইটো আছিল আমাৰ মিডিল পয়েন্ট। ঠিক আছে, এই মিডিল পয়েন্টৰ পৰা আমাৰ কিমানখিনি চিলাই লাগিব, ইমানখিনি আমাক চিলাইৰ কাৰণে লাগিব। ঠিক আছে, তো ইমানখিনিৰ পৰা আমি এইটো সমান কৰি ধৰি ইয়াতে এইটো মিলাম। ঠিক আছে, ইয়াতে আমাৰ কিমানখিনিলৈকে আহি আছে, ইয়ালৈকে আহি আছে। ঠিক আছে, তো এইটো আমি ইয়াতে মাৰ্জিন কৰিলো, ইয়ালৈকে আহি আছে। আকৌ ইয়াৰে পৰা আমি এইটো এনেকুৱা কৰি মিলাব লাগিব। ইয়াতে আমাৰ কিমানখিনিলৈকে আহি আছে, ইয়ালৈকে। অকণমান আমি এইটো ডাঙৰ ৰাখিম, কাৰণ যিহেতু ফাৰ্মা, সেইটো কাৰণে ডাঙৰ ৰাখিম। যেতিয়া মেইন কাপোৰ কাটিম, এইটো জইন কৰিবলৈ ইয়াতে যদি আমাৰ এক্সট্ৰা থাকে, এইখিনি আমি কাটি পেলাব লাগিব। ঠিক আছে, এই যেটো বেক পাৰ্ট আছে, এই বেক পাৰ্টটোৰ লগত আমি এইখিনি মিলাব লাগিব। এনেকুৱা কৰি ইয়াৰ পৰা আমি এইটো ৰাউন্ড শেপ কৰিব আনি পেলাই ইয়াতে মিলাব লাগিব। এইটো চাওক, এইটোতো আমাৰ মিলিছে। ইয়াতে আমি অলপমান কাটিঙত অলপমান বেছিকে ৰাখিম, কাৰণ যেতিয়া কাপোৰটো কাটিং কৰিম তেতিয়া আমি এইটো সমান কৰি দিম। এইটো আমাৰ প্ৰিন্স কাটটো কাটিং হৈ গ'ল। ঠিক আছে, একদম ইজি হয়। ইয়াতে আমি সাইজটো লিখি দিম 38 সাইজ। এতিয়া আমি কাটিব লাগিব স্লিপস, আৰু স্লিপসটো কাটিং কৰাৰ কাৰণে এই যেটো ফাৰ্মা আছে, ইয়াতে আমি কাফৰ কাৰণে লম, আৰু এইটো আমি দীঘলৰ কাৰণে মাৰ্জিন উঠাম। স্লিপসটো কিমানখিনি দীঘল দিব, সেইটো আপোনালোকৰ নিজৰ হিচাপত দিব পাৰে। তো ইয়াতে মই ষ্টেণ্ডাৰ্ড হিচাপত 8 ইঞ্চি ৰাখিম। এইটো হল আমাৰ দীঘল, আৰু যেটো আৰ্ম হোলটো ৰাউন্ড শেপ দিয়াৰ কাৰণে এইটো 4 ইঞ্চি লম। আৰু বহুতৰ এটা প্ৰব্লেম হয় কি যে যেতিয়া স্লিপসটো কাটিং কৰে, তেতিয়া ব্লাউজৰ আৰ্ম হোলৰ লগত স্লিপসৰ আৰ্ম হোলটো নিমিলে। মই যেতিয়া বেক পাৰ্টটো কাটিং কৰিলো, তেতিয়া আৰ্ম হোল ডাউনটো কিমান দিছিলো, 6 ইঞ্চি। তো এই স্লিপসৰ যেটো আৰ্ম হোল, এইটো আমি 7 ইঞ্চি দিব লাগিব, 1 ইঞ্চি ডাঙৰ লাগিব। ঠিক আছে, তো ইয়াতে মই 7ত মাৰ্জিন কৰিলো। আৰু ইয়াৰ যেটো কাফটো আমি 12 ইঞ্চি ৰাখিম। ঠিক আছে, 12 ইঞ্চিত মাৰ্জিন কৰিলো।
আৰু ইয়াতে আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰাকে ল'ম আৰু ইয়াতে আমি লিখি ল'ম যে কাফটো আমি কিমান দিলো কাফটো দিছো কিমান 12 ইঞ্চি ঠিক আছে আৰু এটো দিছো কিমান 7 ইয়াৰ পৰা এটা আমি 7 দিছো ঠিক আছে এতিয়া এই যেটো দীঘলটোৰ পৰা আমি এটো এনেকৈ কৰি ৰাউন্ড শেপ কৰি আনি পেলাই ইয়াতে মিলাব লাগিব এই স্লিপসটোত আমাৰ সিঙ্গল পার্ট আছে তো কাপড়টো যেতিয়া আমি জাপ কৰি লম তেতিয়া ডাবল পার্ট হ'ব তেতিয়া আমি কি কৰিম এই যেটো আর্ম হোল এই আর্ম হোলটোৰ পৰা আমি এটো যেটো নিকি আমি তালপাত ছাটি দিয়া বুলি কওঁ এটো আমি আধা ইঞ্চি ভিতৰত সোমাব লাগিব ঠিক আছে আৰু এই আধা ইঞ্চিটো আমি ইয়াৰ পৰা এনেকুৱা কৰি এটো কাটি দিব লাগিব ঠিক আছে এটো আমাৰ ইয়ালৈকে আহিব এইখিনি আর্ম হোলটো ছাটি দিব লাগিব যেতিয়া নেকি মেইন পাৰ্টটো কাটিং কৰিব ঠিক আছে এতিয়া মই ফাৰ্মাটোত এটো মাৰ্জিন দি ৰাখিলো ইয়াতে মই F আৰু B লিখি দিও এটো হল F আৰু এটো হল B মানে কি এইখিনি আমাৰ ব্যাক সাইড থাকিব আৰু এইখিনি আমাৰ ফ্ৰন্ট সাইড থাকিব ঠিক আছে তো এই যেটো ফাৰ্মাটো মোৰ কাটিং কমপ্লিট হল এতিয়া আপোনালোকে এই যেটো মেজারমেন্ট দেখালো মেজারমেন্ট আপোনালোকক বুজালো এই হিচাপত আপোনালোকে 38 সাইজৰ প্ৰিন্সেস কাট ব্লাউজৰ ফাৰ্মা কাটিং কৰিব পাৰিব অথবা এটো হিচাপত আপোনালোকে যেটো মেইন কাপোৰ সেই মেইন কাপোৰটো কাটিং কৰিব পাৰিব তো ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুন গাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও আৰু যদি ভিডিওটো পেজত চাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব আৰু এই ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব সো বাই বাই লগ পাম আৰু এটা নতুন ভিডিওত